মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আপোনালোকে যদি মন কৰে তেতিয়াহ'লে দেখিব যে আজি আমাৰ অসমৰ নিচিনা ৰাজ্যত আজি 16 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে 16 লাখ আৰু এটা নতুনকৈ আৰু 12 লাখ ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু সেইখিনিয়ে যিখিনি মানুহক কভাৰ নহ'ব যিখিনি ৰাইজক সেই 12 লাখে কভাৰ নহ'ব সেইসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্হিত মুখ্যমন্ত্ৰী আৱাস যোজনা এখন আঁচনি ইতিমধ্যে অসমত তেখেতক ঘোষণা কৰিছে আজি 45 লাখ শৌচাগাৰ 38 লাখ লোকক আজি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ যোগেদি আজি ৰন্ধন গেছৰ সংযোগ আজি 16 লাখ কৃষকক প্ৰধানমন্ত্ৰী PM কিষাণ সন্মান আঁচনিৰ যোগেদি আজি সাহায্য প্ৰদান কৰা হৈছে ৰাজ্যখনত 12,000 নতুন ষ্টাৰ্টআপ যিসকল মহিলা উদ্যোগীসকলে ইতিমধ্যে আৰম্ভ কৰিছে আজি ৰাজ্যখনত নতুনকৈ প্ৰায় 6,000 আমাৰ লাখপতি বাইদেউ যিসকল মহিলা উদ্যমী ইতিমধ্যে আগবাঢ়ি আহিছে তেখেতসকলক সহায় কৰাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে কাম আৰম্ভ হৈছে আজি যদি আপোনালোকে আন্তঃগাঁথনিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই ইতিমধ্যে মনোজ দাই কৈছে যে আজি কেন্দ্ৰীয় চৰকাৰৰ বাজেট য'ত আমাৰ কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধি হৈছে কেপিটেল এক্সপেণ্ডিচাৰ বৃদ্ধিৰ কাৰণে আজি ৰাজ্যখনে আজি যথেষ্ট সংখ্যক আমি কেপিটেল এক্সপেণ্ডিচাৰৰ পৰা আমি পুঁজি পাবৰ কাৰণে সক্ষম হৈছোঁ আজি আমাৰ ৰাজ্যখন দ্ৰুতগতিত আগবাঢ়ি গৈছে আজি যদি আপোনালোকে চাই যে কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদত মোদী ডাঙৰীয়াৰ আশীৰ্বাদত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ অজন্তা নেওগ ডাঙৰীয়ানীৰ আমাৰ যি সুস্থিৰ বিত্তীয় ব্যৱস্থাপনা ইয়াৰ যোগেদি আজি ৰাজ্যখনত আমাৰ যিবিলাক বেনিফিচিয়াৰী স্কিম বা জনকল্যাণমূলক যিবিলাক আঁচনি এই আঁচনিবিলাক সফল ৰূপায়ণৰ যোগেদি 2014 চনত আমাৰ ৰাজ্যখনত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা আছিলে 36% 36%। আজি সেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা সেই 36%ৰ পৰা 22.5% লোকক আজি দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈকে নিবৰ কাৰণে আমাৰ চৰকাৰ সক্ষম হৈছে এতিয়া সৰ্বভাৰতীয় হাৰতকৈ আমাৰ ৰাজ্যখনত এই এচিভমেণ্টটো আমাৰ বেছি এতিয়া মাত্ৰ আমাৰ 13% লোকে আজি দৰিদ্ৰ সীমাৰেখাৰ তলত আছে অতি দৰিদ্ৰতাৰ কবলত এতিয়া মাত্ৰ 13% আছে যিটো তৰুণ গগৈ ডাঙৰীয়াৰ শেষৰ চৰকাৰৰ সময়ত 36% আছে আজি যদি আপোনালোকে চাই যে আজি ৰাজ্যখনৰ আমাৰ GSDP 5.5 লাখ কৰোৰ 5.5 লাখ কোটি টকা আজি অতিক্ৰম কৰিবৰ কাৰণে সক্ষম হৈছে 31 মাৰ্চ এতিয়ালৈকে অহা নাই আমাৰ বহুত আশা কৰিছে যে এইটো প্ৰায় 5,80,000 কোটি টকালৈকে আমাৰ GSDP যাব পাৰে আৰু নেক্সট ইয়াৰ আমি 6 লাখ কোটি টকা আমি খৰচ কৰিবৰ কাৰণে সক্ষম হ'ম আজি ৰাজ্যখনত নতুনকৈ 12খন মেডিকেল কলেজ 6খন ইঞ্জিনিয়াৰিং কলেজ 6খন মহিলা মহাবিদ্যালয় প্ৰায় 27খন পলিটেকনিক 49খন নতুন ITI চাংচাৰিত এইমছ আজি আমাৰ 300খন নতুন মডেল হস্পিটেল প্ৰায় 450খন আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ আয়ুষ হস্পিটেল আজি আমাৰ 200খন চাহ বাগিচাৰ উচ্চ মাধ্যমিক বিদ্যালয় আজি আমাৰ ৰাজ্যখনত মডেল অংগনবাদী কেন্দ্ৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ইতিমধ্যে গঢ়ি উঠিছে আৰু এইবিলাকক আপুনি নৎসাত কৰিব নোৱাৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনৰ যি উন্নয়ন হৈছে এই উন্নয়নক আপোনালোকে মনে সজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণীত কথাৰে অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাইজৰ মন আপোনালোকে ঘূৰাব নোৱাৰে কাৰণ ৰাইজ আপোনালোকৰ লগত নাই আজি অসমৰ সৰ্বস্তৰত যি আমাৰ উন্নয়ন ইতিমধ্যে হৈছে এই উন্নয়নেই আমাৰ মাননীয় মোদী ডাঙৰীয়া শক্তিশালী কৰিছে অসমৰ ৰাইজৰ আশীৰ্বাদ মাননীয় মোদী ডাঙৰীয়াৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ইতিমধ্যে বৃদ্ধি পাইছে আৰু সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দলে যিবিলাক বক্তব্য উত্থাপন কৰিছে এই বক্তব্যবিলাক সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মনে সজা আৰু ভিত্তিহীন আৰু তেখেতসকলক আমি তথ্য সহকাৰে প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতসকলে মুকলি বিতৰ্কত আহক আৰু মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ হৈছে এই ইনফ্ৰাষ্ট্ৰাকচাৰ তেখেতসকলে সপোনতো কল্পনা কৰিব পৰা নাছিল
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।